খেলা বস্তুৰ দোকান আমি যেতিয়া আহিম তেতিয়া কিনি দিবা দে মা মই কি কৈ আছো শুনিছা নাই মা মন শুনিছো মই হ'ব দে দিম তুমি যদি নিদিয়া আইতা বা মামাক কম তেওঁলোকে দিবই দিব হ'ব দে দিব বাহৰ মূৰা বগৰীৰ গুৰা এটা আছিল যে বুঢ়া সৰু ল'ৰাবোৰে এমাতে জোৰে জোৰে অ' ককা কলৈ যোৱা বাবু ইমান ধুনীয়া গাইছা থেংক ইউ খুৰা বাবা ঐ বাবা একো নাই মই সব ঠিক কৰি দিম হ'ব ঠিক আছে বাই কি হ'ল মা এই গোটেইখিনি বস্তু আছে কলপাতখিনি নাই দেখোন ক'ত থৈছ কোবালাখুৰিয়ে ধুই আছে তুমি এইবোৰ চিন্তা নকৰিবাচোন এই সিফালে ৰন্ধা বঢ়া আগবাঢ়িছেতো চাবি কিন্তু বোৱাৰীক একেবাৰে সময়মতে খুৱাব লাগিব আগবাঢ়িছে সকলো আইটেম হ'বই এতিয়া এই শুনচোন জ্বলা বেছিকৈ দিবলৈ নকবি দেই এই সময়ত বোৱাৰী জ্বলা খোৱাটো বৰ বেয়া মা তুমি ইমান চিন্তা কৰা সকলো ঠিকে আছে হেৰি নহয় ভণ্টি এতিয়ালৈকে আহি নাপালে যে কিয় মা দেৰিকৈ আহিব চাগে কি নিজৰ ঘৰৰ শুভ কামত মানুহে ইমান দেৰি কৰে নেকি নিয়মমতে তাই কালিয়ে আহিব লাগিছিল মনেতো মামাৰ ঘৰলৈ যাওঁ কৈয়ে থাকে মা তাই বাৰু কিবা বেয়া পাইছে নেকি নাই একো বেয়া পোৱা নাই সময়মতে আহিব চাগে তই যা যোগাৰখিনি হৈছে নে নাই চাই আছোন আলহী আহি পাবৰে হ'ল ঠিক আছে সময়তকৈ আগতে আহি পালো নেকি আমি মামাহঁতৰ ঘৰ পাই গলো মা এইটো চোৱা মামাহঁতৰ গৰু খুৰা আগৰ পৰা বাওঁফালে গলে আমাৰ মামাহঁতৰ ঘৰ পাম অলপমান জোৰে চলোৱা না তেতিয়াহে আমি মামাৰ ঘৰ পাব পাৰিম মন অকণমান মনে মনে বলচোন শুন খুৰাই জানে নহয় তেওঁ যাবতো কি হ'ল অ' বাইদেউ আগৰ কেলি নাযায় আৰু ৰাস্তাটো একদম অখৰা মখৰা হ'ব দিয়ক নহ'লে মন আহ ওলালে নে যাবলৈ গধূলি গলেও হয় দেখোন এতিয়া গৈ লোকৰ কথা নুশুনিলে ৰক্ষা কব জানি শুনিয়েই শাহু শহুৰে শুভ কাৰ্যত পঠিয়াই দিছে ভগৱানে নকৰক কিবা এটা ব্যাঘাত যদি হয় তাইৰ লগতে আমাকো দুখ দিব তাইৰ আমি শাহু শহুৰ শত্ৰু নহয় তাইৰ ভালৰ বাবে কৈছো মই জানো নহয় মানুহবিলাকে কি কয় মোৰ কিবা দুখ নালাগে নেকি দেখা কালতে ল'ৰাটোৰ অকাল মৃত্যু হ'ল
কেনেকে মই জীয়াই আছো মইহে জানো তাতে আকৌ মানুহৰ কথা শুনিবলগীয়া হৈছে মা মন 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 চাওখন দুখ পালি নেকি তই উঠ 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 ইছ ৰাম অকণমান চাই চিতি বহুত দুখ পালি ইছ ৰাম যুগে যুগে অৱতাৰ ধৰায় সংখ্যাত হে দৈৱ কি নন্দন হৰি নৰসিংহ ৰূপ ধৰে হিৰণ্যক বধ কৰে প্ৰহ্লাদ কি হ'ল নোযোৱা নেকি যাম ৰবা 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 কোনফালে যোৱা গেটখন পাহৰিলা নেকি নাই পাহৰা সেইফালে বল বল হৰি মাধৱ ৰায় হে যাদৱ ৰায় হৰি মাধৱ ৰায় হে যাদৱ ৰায় হৰি মাধৱ ৰায় হে যাদৱ ৰায় হৰি মাধৱ ৰায় হে মামা বাহ মন আহি গলা ভণ্টি আহি পালি কিন্তু পিছফালে আহিলি যে অ মামা মাৰ কথাবিলাক আজিকালি ওলোটাই মন নহয় দাদা মানে মই ভাবিলো এইফালেদি আহি ভৰি হাতকেইটা ধুই একেবাৰে ভিতৰত সোমাওঁ আয়তীসকল ভিতৰত বহি আছে যে মই সোমাবলৈ বেয়া পালোঁ ঠিক আছে তই আহি থাক হ'ব মন তুমি জোতা পিন্ধি আহিছা নহয় এতিয়া ভৰি ধুব নালাগে ব'লা মোৰ লগত ব'লা ব'লা মামা আইতাই তোমাৰ কাৰণে খুব ধুনীয়া বস্তু এটা থৈছে শুনা যাব ওলাইছে যেতিয়া মানা নকৰোঁ তাইক কৈ দিবা শুভ কাৰ্য শেষ নোহোৱা পৰ্যন্ত বোৱাৰীজনীৰ ওচৰলৈ যাতে নাযায় উদ্ধাৰিলা চাৰি ব্ৰেদ প্ৰলয় জলত হে দৈৱ কি নন্দন হৰিয়ে বাবা বোৱাৰীক আহিবলৈ কচোন কৃষ্ণ বুলি হৰি বল আৰু বাৰ গুৰুদেৱ কুমৰী হৰি বল বৌ ৰেষ্ট লৈ আছা অ ভণ্টি আহা আহা আহা
বহা। ভণ্টি, তোমাৰ লগত কথা পতা হোৱাই নাই জানানে? একো নাই দিয়া, মই বুজো। দিনটো আলহীৰ লগতে ব্যস্ত থাকিবলগীয়া হৈছিল যে। আৰু এয়া লোৱা, ইয়াত এযোৰ পাটৰ কাপোৰ আছে, তুমি ভাল পোৱা ৰংটোৰ, পিন্ধিবা। দুপৰীয়া কিয় নিদিলা কোৱাচোন? মই পিন্ধিব পাৰিলো হয়। তুমি ইমান মৰমত আনিছা। তেতিয়া নিদিলো দিয়া, পিছলৈ পিন্ধিবা। আৰু আজি তোমাৰ গাটো অলপ বেছি বেয়া লাগিব পাৰে, দিনত দৌৰা-দৌৰি বহুত হ'ল যে। অকণমান ভৰিখন আৰু কঁকালখন বিষাইছে। বুজিছো, একো নাই দিয়া, তুমি ৰেষ্ট লোৱা। আৰু ডক্টৰৰ চেকআপ কৰি আছানে সময়মতে? কৰি আছো ভণ্টি। ভণ্টি, তোমাক মনে মনে কথা এটা কওঁ, চাওঁ ইফালে আহাচোন। ইয়াতে আহা। আজি কি হ'ল জানা? নয়না, তই কাপোৰ চেঞ্জ কৰাই নাই? যা, পাতল কাপোৰ এযোৰ পিন্ধকৈ। বৌ, বায়ে ঠিকেই কৈছে, তুমি চেঞ্জ কৰি লোৱা, মই আহিছোঁ। তই বুৰ্বক নেকি অ? পেটটো তাইক কিয় চুব দিছ? চকু লাগিব, সেইখিনি কথাও তই নাজাননে? বা, একো নহয় দে। ভাল পোৱা মানুহৰ চকু নালাগে নহয়। চকু নালাগে? কথা নকবি আৰু। কথা কৈছে। ভাল পোৱা বেয়া পোৱাৰ কথা নাহে। তাই এজনী বিধৱা, তাই নিজে জানিব লাগে। কি যে মানুহ, নিজৰ ভায়েকৰ সুখ জানো নিবিচাৰে? মইতো দুপৰীয়া অহা দেখি ভয়ে খাইছিলো, কিজানিবা এই শুভ কামটোত ভাগ লয়ে। বা, অকমান লাহেকে কচোন, শুনিলে দুখ পাব নহয়। কাকো দুখ দিবলৈ কোৱা নাই, তোৰ লগত যেন অমংগল নহয় তাৰ বাবেহে কৈছো। আইতা, দেউতাইনো আমাৰ এৰি কিয় গুচি গ'ল? দেউতা থাকিলেই ভাল আছিল। মায়ে কিবা মোৰ লগত নেখেলেও ফূৰ্তিও নকৰে। মায়ে মনটো কিবা মাৰি থাকে, মোৰ একদম ভাল নালাগে। হয় দেখোন, মায়েৰাৰ ভাগ্যখনেই বেয়া। দেউতাৰক হেৰুৱাই মায়েৰে জীৱনৰ হাঁহিবোৰ হেৰুৱাই পেলালে। জীৱনৰ ৰংবোৰ বগা হৈ গ'ল। সেইকাৰণে বগা কাপোৰ পিন্ধে। কিন্তু আইতা, মোৰ ফ্ৰেণ্ড এজনৰ মাক ঢুকাইছে, কিন্তু তাৰ দেউতাকে তথাপিও বগা কাপোৰ নিপিন্ধে কিয়? তই এইবোৰ নুবুজিবি শুন, সেইবোৰ সমাজৰ নিয়ম। মই বুজিব লাগিব। তই ডাঙৰ হলে এইবোৰ কথা বুজিবি নহয়। মামাই তোলৈ চকলেট অনাৰ কথা আছিল নহয়। চকলেট? মামাৰ তাত? চকলেট! মামা, মামা! আমিতো তাই সদায় হাঁহি থকাটোৱে বিচাৰিছিলো। কেনেকৈ যে কেতিয়া তাইৰ জীৱনৰ ৰংবোৰ সলনি হৈ গ'ল গমেই নাপালো। ইমান ফূৰ্তি কৰা ছোৱালীজনী
আকাংক্ষা আজি তুমি চোতাল সাৰিছা হয় মই থাকোঁতে মাক কাম কৰিব দিবলৈ ভাল নালাগে নহয় ভালেই কৈছা দিয়া মোৰ আকৌ হ'লেই তুমি থাকিবানে দুদিনমান অৱশ্যে যদি মন মান্তি হয় পৰহিমানলৈ যাম চাগে হেৰি নহয় কথা এটা সুধো বেয়া নাপাবা আজিকালি বাৰু তোমাক শহুৰ শাহুৰে তোমাৰ লগত ভাল ব্যৱহাৰ কৰেনে মই শুনিছিলোঁ জিতৰ মৃত্যুৰ পিছত তোমাৰ লগত হেনো অলপ বেয়া পোৱা পুই হ'ল সুধিছোহে দেই বেয়া আকৌ নাপাবা নাই নাই নবৌ তেনেকুৱা একো কথা নহয় মা দেউতাই মোক খুব মৰম কৰে হেৰা কথা পিছত পাতিবা এইফালে তেখেতে মাতিছে মই যাওঁ দিয়া তেওঁ ধানৰ আগ ল'বলৈ যাব যে মই তেওঁক পঠিয়াই দিওঁগে সোনকালে হ'ব মোৰো হ'লেই আৰু এইখিনি সাৰি ময়ো যাম হেৰি নহয় চাফাই আছে দেখোন কিয় সাৰিব লাগে নেলাগে দিয়া ভিতৰলৈকে যোৱা নহয় মানে তথাপি এবাৰ সাৰি দিলে ভাল লাগে আৰু হয় নেকি তেনেহ'লে এওঁক কওঁ ৰ'বা তোমাৰ হোৱা নাই বুলি জানাইতো আৰু বৌৱে কি বুজালে ৰাম ৰাৱণৰ বিৰাট যুদ্ধ হৈছিল শেষত ৰামে যুদ্ধ জিকিলে শেষত তাই আকৌ কিয় কান্দিলে এনেকে কিবা বহি থাকিবলৈ ভাল লগা নাই কাম কৰিবলৈও মন যোৱা নাই গাটো খুব বেয়া লাগিছে মাৰ চাগে বহুত কষ্ট হৈছে ন তুমি ইমান চিন্তা নকৰিবা আকাংক্ষা আছে নহয় তাই এইকেইদিন সকলো কাম কৰি আছে ভণ্টি খুব মৰমীয়াল নহয় খুব মৰমীয়াল কিন্তু চোৱা তাইকে ভগৱানে কষ্ট দিলে ভগৱানে নহয় গিৰিয়েকেহে দিছে তেওঁ যদি সিদিনাখন ভণ্টিৰ কথা শুনি মদ নাখালেহেঁতেন সেইদিনা ৰাতি এক্সিডেণ্ট নহ'লহেঁতেন আৰে তেওঁ এবাৰ ভণ্টি আৰু নিজৰ ল'ৰাটোৰ কথাটো ভাবিব লাগিছিল মোৰ তেওঁৰ ওপৰত কিন্তু খংহে উঠে ঠিকেই কৈছা বিয়াৰ আগতে যে তাই কিমান ফূৰ্তিবাজ আছিল এতিয়া ভাবো তাইক বিয়া নিদিয়া হ'লে ভাল আছিল তাইৰ ইচ্ছা আছিল MBA কমপ্লিট কৰি নিজা বিজনেছত মনোনিৱেশ কৰা আমি যদি তাইৰ ইচ্ছাটোক সন্মান কৰিলোহেঁতেন তাইৰ চাগে আজি জীৱনটোৱে বেলেগ হৈ গ'লহেঁতেন আমাৰ মানুহবোৰৰ এইটোৱে ভুল জানে নাৰীৰ বহুতো ইচ্ছাক প্ৰাধান্য দিব নিবিচাৰে বিয়াখনকে জীৱনৰ মূল লক্ষ্য বুলি স্বীকৃতি দিব খোজে কেতিয়াবা নিজকে বৰ দুখী দুখী যেন লাগে জানা টকা থকা ল'ৰা দেখি মা আৰু মই তাইক বিয়াত বহিবলৈ জোৰ কৰিছিলোঁ হ'ব দিয়ক দুখ নকৰিব হৈ যোৱাটোতো আৰু সলনি কৰিব নোৱাৰে সকলো ভাগ্যৰ লিখন বুলিয়ে মানি লৈছোঁ সেইবাবে মানুহে বিয়া দিয়া বা কৰোৱাৰ আগতে সকলো কথা চালি জাৰি চাব লাগে বিয়াটো হ'বই লাগিব সেয়া প্ৰকৃতিৰ নিয়ম তথাপিও ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ এবাৰ ভাবিব লাগে ভাবিব লাগিছিল এতিয়া বুজিছোঁ এতিয়া এনেকুৱা লাগে তাইক বিয়া নিদিয়া হ'লে ভাল আছিল এতিয়া বুজি পাওঁ কাৰণ বিধৱা তাতে সংস্থাপন নোহোৱা মহিলাৰ কিমান কষ্ট সেয়া মই ভণ্টিক দেখিয়ে বুজিব পাৰিছোঁ
আপোনাৰ ধৈৰ্যক কিন্তু মানিছো এতিয়াও কাপোৰ নলগাকৈ থাকিব নোৱাৰে হে নকবা আৰু নয়না ভিতৰতে আছে চাগে যোৱা ভিতৰলৈ যাম ৰ'ব কিয় মই আপোনাৰ লগত দুখাৰ কথা পাতিব নোৱাৰো নে কি কয় এই কিয় নাপাতিবা আহাচোন আহা বহা বহা আকাংক্ষা গ'লগৈ হ'বলা নাই যোৱা ভিতৰতে আছে ভালেই হৈছে দিয়ক দুদিনমান থাকক বেচেৰীজনীলৈ বেয়াই লাগে কি কৰিবা কপালৰ দুখ নাযায় নহয় হয় দিয়ক আকাংক্ষাৰ গিৰেক ঢুকোৱাৰ এবছৰ নহ'ল জানো এবছৰ হ'ল বেলেগ কিবা ভাবিছে নেকি বেলেগ মানে মানে দ্বিতীয় বিবাহৰ কথা আমাৰ এওঁৰ এজন বন্ধু আছে ঘৈণীয়েক ঢুকাইছে ল'ৰা ছোৱালী 3টা বেলেগ একো সমস্যা নাই কেৱল বিয়া পাতিব বিচাৰে আমাৰ এওঁহে আকাংক্ষাৰ কথা কৈছে ময়ো কথাটো বেয়া দেখা নাই এতিয়া আপুনি বা আকৌ কি ভাবে তাইনো এই ডেকা বয়সতে অকলে কিয় থাকিব লাগে বিয়া হলে সমাজৰ আগত মূৰ তুলি চলিব পাৰিব আৰু তাইও আশ্ৰয় পাব আমিতো এইবোৰ কথা ভবাই নাই ভবা নাই ভাবক নহলে তাই অস্তিত্বহীন জীৱন কটাব লাগিব ফুকনৰো এতিয়া সংসাৰ বাঢ়িব দায়িত্ব বাঢ়িব কিয়নো কিমান দিন চাব এনেকৈ বাইদেউ কাবু কৰিছো মই আপোনাক মোৰ কাৰণে ইমান চিন্তা নকৰিব মোৰ জীৱনত এতিয়া মন আছে আৰু মই তাক লৈ জীয়াই থাকিব খোজো আশ্ৰয়ৰ কাৰণে মই বিয়া নহওঁ যদি প্ৰয়োজন হয় মই আনৰ ঘৰত কাম কৰিম তথাপি কাৰো বুজা হ'ব নোখোজো হ'ব ভাল চিন্তা কৰিহে কৈছিলো তুমি দেখোন কথাবোৰ কেনেকৈ কোৱা যি ইচ্ছা কৰা তোমালোকৰ কথা মইনো কি কম মই নয়নাক মাত দিওঁগৈ এইকেইটা পেক কৰি দিয়কচোন মন তুমি যে এইবোৰ চাইছা তুমি এইবোৰ লগাবা নেকি মই কিয় লগাম মই মাৰ কাৰণেহে চাই আছো মায়ে এইবোৰ নিপিন্ধে নহয় কিয় নিপিন্ধিব মই পিন্ধিব দিম তেতিয়া মামীৰ নিচিনা মাও ধুনীয়া হ'ব ঠিক আছে আমি তোমাৰ মাৰ বাবেও ফুট ল'ম কিন্তু এইটো নালাগে হা আমি মাৰ কাৰণে এইটো ল'ম
এইটো দি দিয়কচোন। মই চাগে আজি ৰিমলিবাক তেনেকৈ ক'ব নালাগিছিল। ঠিকেইতো কৈছিল তেওঁ, পুৰুষৰ অবিহনে নাৰীৰ যে কোনো অস্তিত্বই নাই। মোৰ এই উকা কপালখনৰ কাৰণে মোক যেন অমংগলীয়া, অৰ্থহীন বুলি নকয়। সঁচাকৈ আমাৰ নাৰীৰ জীৱন এডাল লতাৰ দৰে হাতৰ ছত্ৰ ছায়াতহে জীয়াই থাকিব পাৰে। সঁচাকৈয়ে মই সকলোৰে কাৰণে অমংগলীয়া হৈ ৰলো। ভণ্টি, বৌ, ইমান মৰম লাগিছে তোমাক বৌ, কাৰো নজৰ নালাগিলেই হ'ল আৰু। ধন্যবাদ ভণ্টি, মোক ইমান ধুনীয়া কাপোৰ এযোৰ উপহাৰ দিয়াৰ বাবে। এই ৰঙা ৰংটো যে মোৰ খুব প্ৰিয় জানা, ইমান উজ্জ্বল। ভণ্টি, তোমাৰ প্ৰিয় ৰং কিনো? ৰঙা ৰঙা মোৰ খুব প্ৰিয় জানা বৌ, আৰু যে ৰঙা ৰং দেখিলে মোৰ বেলেগ একোলে চকুৱেই নাযায়। তেন্তে তুমিও দেখোন এযোৰ ৰঙা ৰঙৰ কাপোৰ ল'ব পাৰা। তোমাক যে ৰঙা ৰংটোৰে কিমান উজ্জ্বল আৰু ইমান ধুনীয়া লাগিব। মই আৰু ৰঙা মই আহোঁ ৰ'ব ভণ্টি। বাহ, কইনা হ'বলৈ ইমান উৎসাহিত নে? ৰঙা কাপোৰ, ৰঙা ফুট, গহনাখিনি আৰু হিৰত সেন্দুৰ ল'লে হ'লেই দেখোন। কিন্তু তোক এটা কথা কওঁ, বেয়া নাপাবি। তই ভবাৰ দৰে তোক কিন্তু একেবাৰে ধুনীয়া লগা নাই। তোক কিবা সেই কাউৰীয়ে ময়ূৰৰ পাখি লগোৱা যেন লাগিছে। দাদা, মোক মাফ কৰি দে। চা, কাইলৈ তোৰ আঙুঠি পিন্ধোৱাৰ দিন। আজি যদি মোৰ কিবা এটা হৈ যায়, তোৰ দেখোন কইনা হোৱাৰ সপোনেই ভাগি যাব। দাদা
তই কিন্তু এতিয়া আকৌ বেছি বেছি ক'বলৈ লৈছ মই মাক মাতি দিম অ' মা চুপ মা আৰে মাক এতিয়া মাতিব নালাগে যি মন যায় পিন্ধি থাক ঠিকে আছে বঢ়িয়া ঐ সঁচাকৈ কৈছো তোক একেবাৰে ভুতুনিৰ দৰে লাগিছে ৰঙা নিপিন্ধিবি তোক নোখোৱাই দাদা ভুদনি হা ভুদনি মই ৰ তোক মই এতিয়াই শিক্ষা দিম এই পাগল সঁচাকৈ মোক ৰঙাই নোখোৱাই চাগে সেইকাৰণে ভগৱানৰো সহ্য নহ'ল তেওঁৰো সহ্য নহ'ল মা মা আজি তোমাক বিৰাট ধুনীয়া লাগিছে মন যায় চাই থাকিব মন গৈছে তুমি সদায় এনেকে থাকিবা দে হ'ব এইজনীয়ে ইমান উজ্জ্বল কাপোৰ পিন্ধি আহিছে যে ককা ৰিক্সা ল'ব নোৱাৰিলা খোজকাঢ়ি আহিলা যে দেউতা নাপালোঁ চিধা ঘৰলৈ যোৱা দোকান চোকান ক'তো সোমাব নালাগে মই মোৰ ল'ৰাটোৰ কাৰণে সি বিচৰা ধৰণে থাকিবই লাগিব তাৰ চকুত মই হতাশা চাব নোৱাৰো গিৰিয়েকৰটো মূৰ খালে কিমান লাজ পাইছো মই আজি কিমান মানুহে তাইৰ চৰিত্ৰৰ বিষয়ে কথা কৈ আছে ইচ 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 মই বজাৰলৈকেনো এতিয়া ওলাব নোৱাৰা হলো নে এই বয়সত এনেকুৱা ধৰণৰ কথা শুনিব লাগিব বুলি ভবাই নাছিলো মোৰে কপাল বেয়া ল'ৰাটোকো হেৰুৱালো আৰু সংসাৰখনতো জুই লাগিল ইমান উজ্জ্বল কাপোৰ পিন্ধি বজাৰৰ মাজেৰে আহিব লাগেনে সম্ভালিবা তাইক খালে 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 মোৰ কথা ভাবিব নালাগে ল'ৰাটোৰ কথাটো ভাবক মৰি যোৱা জনৰ কথাটো ভাবক মোৰ সকলো সন্মান পুৰি খালে বৰ লাজ পাইছো আজি বিধৱা হলেও তাই গাভৰু মন পিছলি যাওঁতে কিমান সময় লাগে কি ঠিক চৰিত্ৰ লৰচৰ হওঁতেও বেছি সময় নালাগে গতিকে সময় থাকোঁতেই চম্ভালা কৈ থলো মই
নোৱাৰে সাজিব বিধৱাই। ঠিকেই কয় মানুহে, তিৰোতাই স্বামী হেৰুৱাৰ লগতে নিজৰ অস্তিত্বও হেৰুৱাই পেলায়। কোনো অধিকাৰ নাই মোৰ, কোনো অধিকাৰ নাই মোৰ মন খুলি হাঁহিবৰ, কোনো অধিকাৰ নাই মোৰ মংগল কাৰ্যত ভাগ ল'বলৈ। কাৰণ মই বিধৱা, অমংগলীয়া। কোনো অধিকাৰ নাই মোৰ মংগল কাৰ্যত ভাগ ল'বলৈ, কোনো অধিকাৰ নাই। সেইবোৰ নালাগে মোক। মোৰ উকা জীৱন আৰু বগাই মোৰ সত্য, সেইবোৰ চব জ্বলাই দিম। নাকান্দিবা মা, নাকান্দিবা। মন, মোক ক্ষমা কৰি দিবি শুন। তোৰ মুখত হাঁহি বিৰিঙাই ৰখাৰ অধিকাৰ কোন মোৰ নাই, সুখী হোৱাৰ অধিকাৰ খিনিও নাই। নাকান্দিবা মা, মোক সোনকালে ডাঙৰ হ'বলৈ দিয়া।